ছাত্ৰ-ছাত্ৰীসকল তোমালোক ভালে আছানে? তোমালোকৰ পঢ়া শুনানো কেনে চলি আছে? আশা কৰোঁ যে তোমালোক সুকলমে আছা আৰু পঢ়া শুনাখিনিও মন লগাই কৰি আছা, নহয়নে বাৰু? আজি 21 নং পাঠদান শিতানত আমি শিকিবলৈ গৈ আছোঁ বৰ্ণবোৰ সজাই লিখা অৰ এৰেঞ্জ দ্য এলফাবেটছ। কিন্তু এই বিষয় বা টপিকটো আৰম্ভ কৰাৰ আগতে মোক তোমালোকে কোৱাচোন, আমি 20 নং পাঠদান শিতানত কি শিকিছিলোঁ? কাৰেক্ট, আমি শিকিছিলোঁ মাত্ৰা থকা আৰু নথকা বৰ্ণবোৰ বাছি উলিয়াই লিখা। আজিৰ পাঠদান শিতানৰ শুভাৰম্ভ কৰাৰ আগতে আহা আমি লগ লাগি ক ফলা বৰ্ণবোৰেৰে আৰম্ভ হোৱা কিছু শব্দৰ পুনৰ আলোচনা কৰোঁ। শিশুসকল, এতিয়া ব'লা আমি বৰ্ণ পৰিচয় কিতাপখনত পঢ়া ক ফলা বা ব্যঞ্জন বৰ্ণৰে আৰম্ভ হোৱা শব্দবোৰৰ পুনৰ আলোচনা কৰোঁ। মোৰ লগে লগে তোমালোকেও কৈ যাবা দেই। কত কলম, খত খৰম, গত গছ, ঘত ঘৰ, উঙত আঙুঠি, প্ৰথম চত চৰাই, প্ৰথম চত চকু, দ্বিতীয় চত ছবি, তৃতীয় চত ছাতি। শিশুসকল তোমালোকে মোৰ লগে লগে কৈ গৈ আছানে? বৰকেজত জখলা, ঝত ঝাও গছ, নিয়ত জিয়া, মধিনাথত টকা, মধিনাথত ঠগা, মধিনাথত ডবা, মধিনাথত ধৰা। কৈ গৈ থাকিব দেই। মধিনাথত ফনা, দন্তেত তৰা, দন্তেত থালি, দন্তেত দৌল। শিশুসকল মোৰ লগে লগে তোমালোকেও কৈ গৈ থাকিবা দেই। দন্তেত ধান, দন্তেত নাক, পত পখিলা, ফত ফল, বত বনমালী, ভত ভকত, মত মাছ। তোমালোকে মোৰ লগে লগে কৈ গৈ আছানে? অন্ত্যেষ্টিয় যত যতৰ, ৰত ৰজা, লত লতা, ৱাপত ছোৱালী, তালিবসত শহা, মধিনাশত সুৰসী, দন্তীয়াসত সজা, হত হাত, ক্ষিয়ত খপনক, দৰেৰত গাড়ী। মোৰ লগে লগে তোমালোকে কৈ গৈ থাকিবা দেই। ধৰেৰত বুঢ়া, অন্ত্যেষ্টয়ত শিয়াল, সন্তেতত উৎসৱ, অনুস্বাৰত দলং, বিসৰ্গত নিঃসহায় আৰু চন্দ্ৰবিন্দুত গড়। এতিয়া বলা আমি আগবাঢ়ো আজি শিকিব লগা বিষয় বা টপিকটোলৈ। শিশুসকল, আজিৰ বিষয় বা টপিকটো বুজিবলৈ আৰম্ভ কৰাৰ আগতে পোনপ্ৰথমে তোমালোকে নিজৰ এছামিজ ছিংগল লাইন কপি আৰু পেঞ্চিল ইৰেজাৰ উলিয়াই লোৱা। ওলালানে? এতিয়া ইয়াতে ধুনীয়াকৈ আজিৰ ডেটটো লিখি লোৱা। লিখিছা? এতিয়া মই প্ৰশ্নটো লিখি গৈ থাকিম, তোমালোকে মোৰ লগে লগে লিখি গৈ থাকিবা দেই। লিখা। লিখা যে বৰ্ণবোৰ সজাই লিখা। প্ৰশ্নটো লিখি ললা।
এতিয়া আমি ইয়াতে কিছুমান বৰ্ণ লিখিম চোৱা সকলে কোৱাচোন এটো কি বৰ্ণ হয় দ্বিতীয় স আৰু এটো ঝ এতিয়া কোৱা এটো কি বৰ্ণ হয় প্ৰথম স এতিয়া কোৱাচোন এটো মই কি বৰ্ণ লিখি আছো নিয় ভেৰি গুড শিশুসকল তোমালোকে মোৰ লগে লগে লিখি গৈ আছানে লিখি গৈ থাকিবা দেই এতিয়া কোৱা এটো কি বৰ্ণ হয় বৰ্গেজ ভেৰি গুড এনেকৈ তোমালোকে প্ৰশ্নটো ধুনিয়াকৈ টুকি লবা শিশুসকল আমি প্ৰশ্নটো তুলি ললো নহয় এতিয়া আমি এটোৰ উত্তৰটো লিখিম ইয়াতে চোৱা আমি কিছুমান বৰ্ণ খেলি মেলি কৈ লিখিছো ইয়াতে আমি বৰ্ণবোৰ সজাই লিখিব লাগিব বুজি পালানে মোৰ লগে লগে তোমালোকে লিখি গৈ থাকিবা দেই এতিয়া কোৱাচোন ক ফলাটো কোনটো বৰ্ণৰ পৰা আৰম্ভ হয় কৰ পৰা ইয়াতে ক আছে নে নাই কোৱা নাই খ নাই খৰ পিছত গ গ আছে নে নাই ইয়াতে নাই গৰ পিছত ঘ ঘ বৰ্ণটো দেখোন ইয়াতে নাই খৰ পিছত কোনটো বৰ্ণ হয় উঙ উঙ ইয়াতে আছে নে নাই নাই উঙৰ পিছত প্ৰথম স দেখোন ইয়াতে আছে তেতিয়াহলে আমি এটো কৰ পৰা আৰম্ভ কৰিম প্ৰথম সৰ পৰা প্ৰথম স ইয়াতে লিখিবা তোমালোকে প্ৰথম স লিখি গৈ থাকিবা দেই প্ৰথম সৰ পিছত কোনটো বৰ্ণ হয় দ্বিতীয় স আছে নে নাই ইয়াতে আছে এতিয়া আমি কি লিখিম প্ৰথম সৰ পিছত দ্বিতীয় স শিশুসকল মোৰ লগে লগে তোমালোকে লিখি গৈ থাকিবা দেই দ্বিতীয় সৰ পিছত কোনটো বৰ্ণ হয় কোৱা বৰ্গেজ ইয়াতে বৰ্গেজ আছে আছে তেতিয়াহলে আমি ইয়াতে কি লিখিম বৰ্গেজ বৰ্গেজ জৰ পিছত কোনটো বৰ্ণ হয় ঝ আছে নে নাই ইয়াতে আছে ভেৰি গুড শিশুসকল তোমালোকে লিখি গৈ আছানে এতিয়া ঝৰ পিছত কোনটো বৰ্ণ হয় নিয় ভেৰি গুড আৰু ইয়াতে কোনো বৰ্ণ শেষ আছে নেকি নাই তাৰ মানে আমি এই বৰ্ণবোৰ যিবোৰ খেলি মেলি কৈ আছে আমি এনেকৈ সজাই লিখিলো প্ৰথম স দ্বিতীয় স বৰ্গেজ ঝ নিয় শিশুসকল মই আশা কৰিছো তোমালোকে এই বিষয় বা টপিকটো ভালকৈ উপভোগ কৰিছা আৰু ভালকৈ বুজি পাইছা আজিলৈ মই মোৰ শ্ৰেণী ইয়াতে সামৰিলো দেখা হ'ব আমাৰ নেক্সট ক্লাছত বাই বাই